লক্ষ্য কৰিলে দেখিব যে যিটো বস্তু আপুনি বেছিকৈ বিচাৰিছে সেই বস্তুটোৱে শেষত মন বেয়াৰ কাৰণ হৈ পৰে। ভুল মানুহৰ প্ৰেমত পৰা ল'ৰা-ছোৱালীবোৰে জীয়াই থাকিবলৈ শিকে কিন্তু হাঁহিবলৈ পাহৰি যায়। সমালোচনা কৰিবলৈ হ'লে জিভাখনেই যথেষ্ট, সন্মান কৰিবলৈহে হৃদয় লাগে। দেখিব যে মানুহে প্ৰতিভাৰ প্ৰশংসা কমকৈ কৰে কিন্তু ব্যৰ্থতাৰ সমালোচনা বেছিকৈ কৰে। বৰ্তমানৰ বহুত সম্পৰ্ক এই কাৰণেও নষ্ট হয় কাৰণ তেওঁলোকে আনৰ কথা শুনি নিজৰ প্ৰিয়জনক সন্দেহ কৰে। সন্তানক স্বাধীনতা দিয়াৰ আগতে শিক্ষা আৰু সংস্কাৰ দিয়ক। সন্তানৰ হাতত ব্যৱসায় তুলি দিয়াৰ আগতে সন্তানক ব্যৱহাৰ শিকাওক। সম্পৰ্কত জড়িত হোৱাৰ পিছত নিজে ভালে থকাটো আনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। অভিমান খুবেই বেয়া বস্তু, যিয়ে দুখন হৃদয়ক এক হ'বলৈ নিদিয়ে। কাৰোবাক লৈ চিন্তা কৰাটো ভুল নহয়, কিন্তু কাৰোবাক লৈ চিন্তা কৰি নিজৰ জীৱনটো নষ্ট কৰাটো ভুল। ব্যক্তিত্ব বিসৰ্জন দি কাৰোবাৰ ওচৰত প্ৰিয় হোৱাতকৈ নিজৰ ব্যক্তিত্ব লৈ অপ্ৰিয় হৈ থকাই ভাল। শাৰীৰিক আঘাত ঠিক হৈ যায় কিন্তু মানসিক আঘাতে মানুহক তিল তিলকৈ শেষ কৰি দিয়ে। সহজ সৰল মানুহবোৰে আঘাত পাই পাই এদিন পৰিৱৰ্তন হৈ যায়। প্ৰেম আৰু বন্ধুত্ব সঠিক মানুহৰ সৈতে হ'লে জীৱন সলনি হৈ যায় আৰু যদি ভুল মানুহৰ সৈতে হয় তেনেহ'লে জীৱন শেষ হৈ যায়। ভালে থকাৰ বাবে হাঁহিৰ খুবেই প্ৰয়োজন, লাগিলে সেয়া সঁচাই হওক বা মিছাই হওক। তিনিটা বস্তু জনাটো খুবেই প্ৰয়োজনীয়। কেতিয়াও কাৰো মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা নকৰিবা। কাৰোবাক বিশ্বাস কৰাৰ আগতে সতৰ্ক হওক। কেতিয়াও কাৰো ওপৰতে নিৰ্ভৰশীল হৈ নপৰিব। কাৰোবাক ভুল বুজাৰ আগতে সত্যটো আচলতে কি এবাৰ পৰীক্ষা কৰি চাওক। কাৰণ এটা সুন্দৰ সম্পৰ্ক ভাঙিবলৈ বেছি সময় নালাগে। উপকাৰ কৰিবলৈ গ'লে নিজৰ শৰীৰৰ ছাল হেৰুৱাবলগীয়া হয়। অৰ্জুন গছেই তাৰ প্ৰমাণ। সুখ আপোনাক এৰি গুচি গ'লেও দুখে কেতিয়াও এৰি নাযায়। বেকাৰ ল'ৰাজনেও বুজি পায় টকা অবিহনে এই সমাজত প্ৰেমৰ কোনো মূল্য নাই। ফোনটো হাতত ল'লেই মন যায় তেওঁক এটা ফোন কৰিবলৈ, কিন্তু সেই অধিকাৰ যে হেৰুৱাই পেলাইছোঁ। সমাজে মানুহক সৃষ্টি নকৰে কিন্তু মানুহেই সমাজক সৃষ্টি কৰে। তথাপিও মানুহে সমাজক ভয় কৰে। দিন যিদৰে ৰাতিৰ লগে লগে সলনি হয়, মানুহো সেইদৰে সময়ৰ লগে লগে সলনি হয়। মই নিজৰ বিবেকেৰে নিজৰ ৰাস্তাত চলিম। যিজনে চিনি পাবলগীয়া তেওঁ নিশ্চয় চিনি পাব। সময় থাকোঁতে যাক মূল্য নিদিব, সময় শেষ হৈ গ'লে তেওঁক আৰু ঢুকিয়ে নাপাব, কাৰণ আত্মসন্মান সকলোৰে আছে। মানুহৰ কথা বাদ দিয়ক, নিজৰ মতে জীৱন কটাওক। মানুহে আপোনাক নিজৰ সুখৰ সময়তো মনত নাৰাখে, দুখৰ সময়তো নাৰাখে, কেৱল স্বাৰ্থৰ সময়তহে মনত ৰাখে। কিছুমান মানুহে কেৱল আনৰ ভুল ধৰে, তেওঁলোকে কেতিয়াও নিজৰ ফালে লক্ষ্য নকৰে যে তেওঁলোক নিজে কেনেকুৱা। সময় সলনি হয়, মানুহ সলনি হয়, কিন্তু সঁচা ভালপোৱা কেতিয়াও সলনি নহয়। সঁচা অপেক্ষাই যদি পূৰ্ণতা নাপায়, তথাপিও প্ৰিয় মানুহগৰাকীক কেতিয়াও অভিশাপ নিদিয়ে। কিছুমান কথা ক'বলৈ বাকী থাকি গ'ল যিবোৰ হয়তো আৰু কেতিয়াও কোৱা নহ'ব। অকলে থাকিবলৈ কোনেও নিবিচাৰে, কিন্তু পৰিস্থিতিয়ে মানুহক অকলশৰীয়া কৰি দিয়ে। যদি সম্পৰ্ক অলপ সময়ৰ বাবে ৰাখিব বিচাৰে তেনেহ'লে মিষ্টভাষী হওক, আৰু যদি গোটেই জীৱনৰ বাবে ৰাখিব বিচাৰে তেনেহ'লে স্পষ্টবাদী হওক। যিগৰাকী নাৰীয়ে টকা পইচা নহয় সন্মান বিচাৰে, উপহাৰ নহয় সময় বিচাৰে, সেইগৰাকী নাৰী বিশ্বাসী জীৱনসংগী হয়। মই ব্যস্ত মানুহসকলক বিৰক্ত কৰিব নিবিচাৰোঁ, কাৰণ কোনেও ইমান ব্যস্ত নহয় যিমান প্ৰয়োজন শেষ হোৱাৰ পাছত দেখুৱায়। অৱহেলাৰ ফলত লটো মামৰে ধৰে, আৰু মইতো ৰক্ত মাংসৰে গঢ়া মানুহ। কষ্ট তেতিয়াই বহুত বেছি হয় যেতিয়া আপোন মানুহজনে পৰৰ দৰে ব্যৱহাৰ কৰে।